কৃষ্ণ। আপোনালোকে চাই আছে ইউটিউব চেনেল গাঁৱৰ গৰিমা আৰু সংযোগ ব্যৱস্থাপনাত মই ৰাজু বৰুৱা উপস্থিত আছোঁ পিৰাকটা বৰনামঘৰত। আজি এটি অত্যন্ত গুৰুত্বপূৰ্ণ আৰু মহান এটি অনুষ্ঠান অনুষ্ঠিত হ'বলৈ গৈ আছে। আমাৰ বিগত দিনৰ পৰাই আমাৰ একাদিক্ৰমে প্ৰতি বছৰেই ভাদ মাহত সম্পূৰ্ণৰূপে নাম প্ৰসংগ চলে পিৰাকটা বৰনামঘৰত, আৰু আজি নামৰ অন্তিম দিন। আজি নাম সামৰণি হয় নাই? আজি নাম সামৰণিৰ লগতে সংগতি ৰাখি আমাৰ ইয়াত এই অনুষ্ঠানভাগীৰ লগত এটি গুৰুত্বপূৰ্ণ অনুষ্ঠান পৰিৱেশন হৈ থাকে। অনুষ্ঠানটি হৈছে আপোনাৰ কৃতি ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান। এয়া অৰ্পণা সেৱাৰ বাবে অগ্ৰসৰ হৈছে। আজি নামঘৰত উপস্থিত থকা বা প্ৰায় সমস্তক আমি অকণমান দেখুৱাইছোঁ ৰাইজৰ আগত। কৃষ্ণ আহিলে। ভাল ন? অঁ কৃষ্ণ লাগি আছে আৰু দেই, এখন খুৱাব আকৌ। কৃষ্ণ উঠিব। এয়া আজি যথেষ্ট সংখ্যক ভকত বৈষ্ণৱ সমাগত হৈছে। এয়া অনুষ্ঠানৰ আজি নামাচাৰ্য নিৰ্বাচিত। কৃষ্ণ গাঁৱৰ গৰিমা চেনেলৰ পৰা আজি আপোনাক বহুত বহুত শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আজি অনুষ্ঠানভাগ পৰিচালনা কৰিবলৈ আগবাঢ়িছে। অকণমান ক'ব নেকি মনৰ ভাৱ কেনেকুৱা লাগিছে আজি অনুষ্ঠান? মানে ভালেই লাগিছে। ভকত বৈষ্ণৱৰ আজ্ঞা শিৰগত কৰি আজি এই সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি নামভাগি আঁত ধৰিবলৈ পাই নিজেই ধন্য মানিছোঁ। নিশ্চয়। আৰু আশা ৰাখিছোঁ ভগৱন্তৰ কোবত আমি এই অনুষ্ঠান ভাগি যাতে সুচাৰুৰূপে পালন কৰিব পাৰোঁ, এয়াকে ভগৱন্তৰ ওচৰত নিশ্চয়। আজি এই অনুষ্ঠান ভাগৰ লগত এটি অত্যন্ত আকৰ্ষণীয় অনুষ্ঠান অনুষ্ঠিত হৈ থাকে প্ৰতি বছৰে, কৃতি ছাত্ৰ ছাত্ৰীসকলৰ সম্বৰ্ধনা। এই বছৰ কিমানজনমান মনোনীত হৈছে কৃতি ছাত্ৰ ছাত্ৰী, আৰু আমাৰ পাৰ্চেণ্টেজটো অকণমান কৈ দিব নেকি? পাৰ্চেণ্টেজটো মোৰ মনত নাই, কিন্তু এইবাৰ আমাৰ যথেষ্ট বৃদ্ধি হৈছে। আমি 75%ৰ ওপৰত যিসকল 75% হয় হয় ষ্টাৰ মাৰ্ক পোৱা সকলোকে আমি এই বৰনামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা প্ৰত্যেক বছৰ ভাদ মাহৰে সামৰণি অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। আৰু এইবাৰ আমাৰ 31জন হৈছে মানে কৃতি ছাত্ৰ ছাত্ৰী, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী দুয়োটা লগাই 22জন আৰু 9জন উচ্চতৰ মাধ্যমিকৰ। গতিকে 31জনক আমি আজি সম্বৰ্ধনা জনাম। বহুত সুন্দৰ প্ৰচেষ্টা। এই লগতে আমাৰ এই মানে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পোৱা ছাত্ৰজনক আৰু হায়াৰ ছেকেণ্ডেৰীও তেনেকৈ সৰ্বোচ্চ নম্বৰ পোৱা ছাত্ৰজনক আমি নগেন বুঢ়াগোহাঁই আৰু কি বুঢ়াগোহাঁই আছে মীনা বুঢ়াগোহাঁই ঘূৰণি চূড়ান্ত মানে প্ৰাইজমানি হিচাপে অভিনন্দন জনোৱা হয়। আৰু লগতে আৰু কেইটামান বিষয় আছে আমাৰ গণিতৰ সৰ্বোচ্চ নম্বৰ পোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত, আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছচিয়লজি সমাজ বিদ্যা বিষয়ত যি সৰ্বোচ্চ নম্বৰ পায় তেখেতকো আমি নগদ ধন আৰু মানপত্ৰৰে আজি সম্বৰ্ধনা জনোৱা হয়। লগতে এখন পুস্তকো তেখেতসকলক প্ৰদান কৰা হয়। নিশ্চয় ধন্যবাদ। এয়া আজি নামষাৰ পৰিচালনা কৰিবৰ কাৰণে নামাচাৰ্যসকল আগবাঢ়িছে, আসন গ্ৰহণ কৰি আছে। প্ৰসংগ চলি আছে, আইসকলেও সুন্দৰভাৱে প্ৰসংগত অগ্ৰসৰ হৈছে।
আগমন ঘটিয়ে আছে। এফালে প্ৰসাদ ধোৱাত ব্যস্ত বাপ সমস্ত। কৃষ্ণ লাগি আছে ন, প্ৰসাদ ধৰিছে। আজি অকল প্ৰসাদেই হ'বনে আৰু কিবা বৰ প্ৰসাদ? পায়স সুকলমে হওক দেই অনুষ্ঠান ভাগ। আমাৰ গাঁৱৰ গৰিমা চেনেলৰ তৰফৰ পৰা আপোনালোকক বহুত বহুত শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ দেই। কৃষ্ণ এইফালে আচল মেইন কাৰিকৰ এয়া আমাৰ বাবুল। কৃষ্ণ লাগি আছে ককাইদেউ, অনিল ককাইদেউ এয়া লাগি আছে ন এই পায়স। এয়া কীৰ্তি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনাৰ কাৰণে যাৱতীয় প্ৰস্তুতি চলাই আছে। কৃষ্ণ বাপ এই ভদিয়া নামৰ সামৰণি নাম প্ৰসংগ অনুষ্ঠান চলি আছে। হয়। ইয়াৰ পিছতে আমাৰ পিৰাকটা অঞ্চলৰ উচ্চ আৰু উচ্চ মাধ্যমিক পৰীক্ষাত ৭৫% নম্বৰ প্ৰাপ্ত কৃতি ছাত্ৰ ছাত্ৰীসকলক আজি অভিনন্দন জ্ঞাপন কৰা হ'ব। লগতে পিৰাকটাৰ 8জন মহান ব্যক্তি স্মৃতিক ন্যাস বঁটাও প্ৰদান কৰা হ'ব। সুকলমে অনুষ্ঠানৰ পৰিচালক কিমানজন ছাত্ৰ ছাত্ৰী ইতিমধ্যে নিৰ্বাচিত হৈছে আপোনালোকৰ এই অনুষ্ঠান? বৰনামঘৰ সমিতিৰ ফালৰ পৰা অভিনন্দন জনাবৰ বাবে 32জন ছাত্ৰ ছাত্ৰী। 32জন উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক দুয়োটা লগ লগাই 32জন হয়। হয় হয়। উচ্চ মাধ্যমিকৰ 23জন হয় আৰু 9জন উচ্চতৰ মাধ্যমিকৰ। কৃষ্ণ আপোনাৰ সৰ্বোচ্চ পাৰ্চেণ্টেজ কিমানলৈকে আহিছে? সৰ্বোচ্চটো জানিব বিচাৰিম। সৰ্বোচ্চ উচ্চ মাধ্যমিকৰ 87% আহিছে। 87 হয়। বৰ সুন্দৰ পাৰ্চেণ্টেজ। আৰু উচ্চতৰ মাধ্যমিকৰ 89% আহিছে। CBSE কোৰ্চৰ CBSE 89। নিশ্চয় নিশ্চয় প্ৰস্তুতি চলাই থাকক। আমাৰ ইয়াৰ কোঁৱৰ বাপ লাগি আছে ন অনুষ্ঠান ভাগৰ লগত, সম্পূৰ্ণ একাত্মভাৱে জড়িত হৈ আছে। নিশ্চয় নিশ্চয় অনুষ্ঠান ভাগ সুকলমে হওক, আমি তাৰে কামনা কৰিছোঁ। কৃষ্ণ বাইদেউ এয়া একেবাৰে অতি পুৰণি লগ্নৰে পৰা লাগি থকা নামঘৰত আমি অকণমান মনৰ ভাৱ লওঁ। আজি পাইছোঁ। কৃষ্ণ আজি অনুষ্ঠান ভাগলৈ আপোনাক অহাৰ বাবে আমাৰ ফালৰ পৰা বহুত বহুত শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। কওকচোন, আপুনি প্ৰতি বছৰেই লাগি থাকে অনুষ্ঠান ভাগৰ লগত, অকণমান আমাৰ মনৰ আৰম্ভণি পাই বুলি ক'ব লাগে। আৰম্ভণি পাই নিশ্চয় ইয়াৰ মানে মূল যিবিলাক আসন হয় ইয়াত কাৰণে বনাইতে হৈছে। কৃষ্ণ ৰাইজক ইয়াত অকণমান বেয়া নাপায় যদি নামটো কৈ দিব নেকি আপোনাৰ পৰিচয়টো? এইটো এটা চেনেলত প্ৰকাশ হৈ আছে। মোৰ নাম কুমুদ ফুকন, পিৰাকটা গোহাঁইঘাটৰ ঘৰ মোৰ। বৰ্তমান যোৰহাটৰ বাসিন্দা। বঙালপুখুৰী। বঙালপুখুৰী। কৃষ্ণ প্ৰত্যেক বছৰে ভাদ মাহৰ 1 তাৰিখৰ যিখন মৰাই আমি গম পাই আপোনাৰ শেষৰ অভিনন্দন অনুষ্ঠানটো মোৰ পৰিবাৰৰ স্মৃতিত এভাগে মানে সৰ্বোচ্চ নম্বৰ পোৱা, উচ্চতৰ মাধ্যমিক সৰ্বোচ্চ নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীগৰাকী পুৰস্কাৰ 1000 টকা লগতে কৃষ্ণ। বাকী মূল স্থায়ী আসনভাগ আপোনাৰ মোৰ ফালৰ পৰা সেৱাতে আগবঢ়োৱা হৈছে। কৃষ্ণ কৃষ্ণ ভগৱানে মোৰ পিতৃপুৰুষৰ মোৰ ককা দেউতা পৰিপুৰুষৰ মানে সন্মান আছে। মই আসন ভাগ বনাইছোঁ। কৃষ্ণ মোৰ ককা ধুনীয়া ফুকন, ধুনীয়া ফুকন 7টা তেখেতৰ স্মৃতিতে আপুনি আগবঢ়ালে। কৃষ্ণ
ইয়াকেই কয় বোলে সমস্ত ভূততে আছোঁ মই হৰি মানি ভাষা তুমি বিষ্ণু বুদ্ধি কৰিয়ে আছক। আজি বুদ্ধি কৰি এয়া দেখিছে না ভকতৰ শাৰীত কেনেদৰে বহি আছে। এয়া এয়া নামৰ অন্তত সেৱকী সমস্তই নামৰ সেৱা গ্ৰহণ কৰিবৰ কাৰণে আগবাঢ়িছে। এয়া পাঠৰ কাৰণে পাঠেকি আগবাঢ়িছে। কৃষ্ণ এয়া গোহাঁই বাপ। কৃষ্ণ কৃষ্ণ এই মোৰ আজন্মৰ নাম কৰি এই বৈকুণ্ঠ কৰি গুৰুবৃন্দ বা সমস্ত আই সমস্ত আপোনালোক শ্ৰী চৈতন্যময় সাক্ষাৎ নৰূপী নাৰায়ণ বৈকুণ্ঠ পাল্পস্বৰূপ মহামহন্ত ভকত সমস্তই জলভাগ গ্ৰহণ কৰি আছে। দেখিছে কিমান সুন্দৰভাৱে শাৰী শাৰীকৈ বহি লৈছে। কৃষ্ণ আমনি অনুষ্ঠানৰ ইয়াকটা অঞ্চলৰ যি কিছুমানৰ অভিনন্দন অনুষ্ঠান, এই অনুষ্ঠানভাগি আমি আৰম্ভ কৰিবলৈ লৈছোঁ। মই আৰম্ভণিতে আপোনালোকৰ শ্ৰীচৰণত ব্যক্ত কৰি সেৱা গ্ৰহণ কৰিছোঁ। প্ৰথমে মই সকলোকে এটি অনুৰোধ যে আমাৰ এইবাৰ এই অভিনন্দন অনুষ্ঠানত প্ৰায় 32গৰাকী ছাত্ৰ ছাত্ৰী আছে। এই অনুষ্ঠানটো কিছু দীঘলীয়া হ'ব। আশা কৰোঁ ভকত বৈষ্ণৱে আমাৰ এই অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰিব। বৰ্তমান কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা অনুষ্ঠানৰ কাৰণে প্ৰস্তুতি চলি আছে। আমি এই চেগতে এগৰাকী কৃতি ছাত্ৰীক আমি আমাৰ কেমেৰাৰ আগত আমি উপস্থাপন কৰিবলৈ লৈছোঁ। কৃষ্ণ আজি অনুষ্ঠানৰ এগৰাকী কৃতি ছাত্ৰী, আমি অকণমান মনৰ ভাৱ তেখেতৰ পৰা আমি বুজ লওঁচোন। তোমাৰ পৰিচয়টো? নমস্কাৰ, মোৰ নাম ঝৰ্ণা ফুকন। হয়, পিৰাকটা বাইলুং গাঁৱৰ আজি অনুষ্ঠানৰ কৃতি ছাত্ৰীসকলৰ ভিতৰত অন্যতম বুলি আমি গম পাইছোঁ। অকণমান নিজৰ এই শিক্ষাগত ব্যৱস্থাটোৰ বিষয়ে ক'ব নেকি? মই হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হৈ গ'লোঁ 2025 চনতে। এতিয়া মই স্নাতক বিজ্ঞান শাখাত ৰসায়ন বিজ্ঞান বিভাগৰ প্ৰথম ষাণ্মাসিকৰ ছাত্ৰী। কোন কলেজত লৈছে? মই যোৰহাট বিজ্ঞানৰ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ছাত্ৰী। হয়, আজি অনুষ্ঠানটোত প্ৰতি বছৰে পালন কৰে। ইয়াত পবিত্ৰ ভাদ মাহৰ শেষত যি মাহেকীয়া নাম জোৰা হয় পিৰাকটা বনামঘৰত, তাৰ শেষৰ আজি দিনাখন ভাদ মাহৰ শেষৰ দিনাখন প্ৰতি বছৰে কৃতি ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে সম্বৰ্ধনা জনায়। অতি সুন্দৰ অনুষ্ঠান। ইয়াত অংশ ল'বলৈ সুখী অনুভৱ
অনুভৱ কৰিছোঁ এই অনুষ্ঠান ভৱিষ্যতলৈও যাতে চলি থাকে তাৰে কামনা কৰিছোঁ। কৃষ্ণ তোমালৈ বহুত বহুত ধন্যবাদ থাকিল। জাতি সম্বৰ্ধনা অনুষ্ঠানৰ সভাপতিক এখন ফুলাম গামোচাৰে আদৰণি জনাইছে। কৃষ্ণ। সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিব বুলি আমি অনুৰোধ জনাইছোঁ। সন্মানীয় অচিন্ত দুৰাদেৱকো আমি মঞ্চলৈ আদৰণি জনাইছোঁ। কৃষ্ণ হৰি দক্ষ ইউটিউবাৰ আমি তেখেতকো সন্মান জনাইছোঁ। কৃষ্ণ কৃষ্ণ হৰি সভাৰ কাৰ্যসূচী চলাই যাবলৈ মই সন্মানীয় সভাপতিদেৱক কাৰ্যসূচী সম্পন্ন কৰিছোঁ। আজি অভিনন্দন সভাৰ সভাপতি মহোদয়, মঞ্চত উপস্থিত সন্মানীয় ব্যক্তিসকল, শ্ৰদ্ধাৰ ভক্তপ্ৰাণ ৰাইজ, আই মাতৃসকল আৰু মোৰ অতি মৰমৰ আজি অনুষ্ঠানৰ মূল আকৰ্ষণ এই পিৰাকটা অঞ্চলৰে কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকল সকলোলৈকে মই নমস্কাৰ জনাইছোঁ, সেৱা জনাইছোঁ। এয়া গুৰু আসনলৈ লক্ষ্য কৰি কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলে আশীষ প্ৰদান অনুষ্ঠান গ্ৰহণ কৰিছে। অতি সাত্বিকভাৱে এই অনুষ্ঠান সম্পন্ন হৈ আছে। এক ধৰ্মীয় অনুষ্ঠান আধ্যাত্মিকভাৱে আগবাঢ়িছে। খুব এটা সুন্দৰ অনুষ্ঠান। এনে অনুষ্ঠান পোৱাটো বহুত বিৰল। ভকত বৈষ্ণৱৰ মাজত গুৰু আসনলৈ লক্ষ্য ৰাখি তেৰাভাৱে আশীৰ্বাদ গ্ৰহণ কৰি আছে। কিমান এটা সুন্দৰ অনুষ্ঠান। আমি আশা কৰিছোঁ এই অনুষ্ঠানভাগ অনাগত দিনলৈ আৰু অধিক সুসংগবদ্ধভাৱে চলি থাকক। মই যি পৰীক্ষাৰ্থী ছাত্ৰ ছাত্ৰী তেখেতসকলক প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। আমি জানো যে আজি আমি এই যি অভিনন্দন গ্ৰহণ কৰিবলৈ আহিছোঁ, আশীষ প্ৰদান কৰিছে আজি অনুষ্ঠানৰ নামাচাৰ্য উৎসৱখন বাপ জনাই। আমি এই বিৰাকটা আঞ্চলিক বৰনামঘৰৰ গুৰু আসনৰ সন্মুখত নিজকে আধ্যাত্মিকভাৱে ভগৱন্তৰ চৰণাবিন্দত আত্মনিবেদন কৰি আমি ভগৱন্তলৈ একাৰি কৃপা বিচাৰি আমি সেৱা ধৰিছোঁ। আৰু আমিও সমূহ ভকত বৈষ্ণৱে এই কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক আশীষ প্ৰদান কৰোঁ, যাতে তেখেতসকলে ভৱিষ্যতে এক সুনাগৰিক, এজন সমাজ সচেতক ব্যক্তি হিচাপে আৰু নিজৰ যি লক্ষ্য, কোনোবা হয়তো ইঞ্জিনিয়াৰ হোৱা, কোনোবা হয়তো ডাক্তৰ হোৱা, বা কোনোবা শিক্ষক হোৱা, বা কোনোবা হয়তো সাংবাদিক হোৱাৰ লক্ষ্য নিশ্চয় আগতে ৰাখিছে। আজি আমি সমূহ ভকতবৃন্দই তেখেতসকলক আশীষ প্ৰদান কৰিছোঁ, যাতে তেখেতসকলে তেওঁলোকৰ নিজৰ লক্ষ্যত উপনীত হয় আৰু ভগৱন্তই তেখেতসকলক কৃপা কৰে। এইখিনিতে মই কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাইছোঁ যে আমি কেৱল পাঠ্যপুথিৰ লগত সম্বন্ধি ৰাখিয়েই দুগুলা
ব্যক্তিসকল আমি আটাইলৈকে সেৱা আৰু শ্ৰদ্ধা জনাই আৰু কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকললৈ শুভেচ্ছা জনাই আমি সম্বৰ্ধনা পত্ৰ পাঠ আৰু প্ৰদান অনুষ্ঠানলৈ আগবাঢ়িব বিচাৰিছোঁ। মই প্ৰথমে পত্ৰখনি পাঠ কৰি ল'ব বিচাৰিছোঁ। মই এখন পত্ৰ পাঠ কৰিব বিচাৰিছোঁ। এয়া কংকনা শইকীয়ালৈ প্ৰদান কৰিছে। কৃষ্ণ জয় গুৰু শংকৰ পিৰাকটা বৰনামঘৰ পৰিচালনা সমিতি ডাক বাইলংগাঁও যোৰহাট অসম স্থাপিত 1982 চন দিনাংক 17 ছেপ্টেম্বৰ 2025 চন প্ৰতি পিৰাকটা মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অসমীয়া ইংৰাজী সাধাৰণ বিজ্ঞান সমাজ বিজ্ঞান হিন্দী বিষয়ত লেটাৰ আৰু ডিষ্টিংশ্যন হ'ব প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা শ্ৰী কংকনা শইকীয়ালৈ অভিনন্দন আৰু আশীষ পঠে আৰু আশীষ যাচিলোঁ। 2025 বৰ্ষৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ তুমি সমগ্ৰ পিৰাকটা অঞ্চলটোলৈ যি সুনাম কঢ়িয়াই আনিলা তাৰ বাবে আমি আনন্দিত হৈছোঁ আৰু গৌৰৱবোধ কৰিছোঁ। অনাগত দিনবোৰত তুমি নিজকে অধিক যোগ্য কৰি গঢ়ি তোলা, সমাজ আৰু অঞ্চলটোৰ প্ৰতি দায়বদ্ধ হোৱা। তোমাৰ সুন্দৰ আৰু মংগলময় চিন্তা আৰু কৰ্ম এয়া কীৰ্তিমান ছাত্ৰী কংকনা শইকীয়া সভাপতি মহোদয়ৰ পৰা অভিনন্দন পত্ৰ গ্ৰহণ কৰাৰ এক মুহূৰ্ত। অসমীয়া গণিত সমাজ বিজ্ঞান ভূগোল বিষয়ত লেটাৰ নম্বৰ পাইছে আৰু সৰ্বমুঠ 513 নম্বৰ পাইছে 85.5%। তেখেত মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ কৃষ্ণ হৰি অজিত শইকীয়াৰ পিতৃ আৰু বিজু শইকীয়া তেখেতৰ মাতৃ। কৃষ্ণ হৰি আমি আমন্ত্ৰণ জনাইছোঁ কৃষ্ণা বৰুৱা। এয়া এক অত্যন্ত আধ্যাত্মিক পৰিৱেশত কীৰ্তি ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান চলি আছে। এখেতে ষ্টাৰ নম্বৰ লাভ কৰিছে অসমীয়া গণিত বিজ্ঞান আৰু ভূগোল বিষয়ত লেটাৰ নম্বৰ সহ 83% লাভ কৰিছে। মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী তেখেত লক্ষী বৰুৱা আৰু মমী বৰুৱাৰ কন্যা। বুঢ়াগোহাঁয়ে ষ্টাৰ নম্বৰ লাভ কৰিছে গণিত আৰু সমাজ বিজ্ঞান বিষয়ত লেটাৰ নম্বৰ লাভ কৰিছে আৰু 75% নম্বৰেৰে মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছে। তেখেত পিৰাকটা গোহাঁই গাঁৱৰ শ্ৰী বিতুপন বুঢ়াগোহাঁই আৰু পপী বুঢ়াগোহাঁইৰ সুযোগ্য পুত্ৰ। কৃষ্ণ কৃষ্ণ হৰি বৰঠাকুৰে ষ্টাৰ নম্বৰ লাভ কৰিছে। তেখেতে অসমীয়া সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানত লেটাৰ নম্বৰ সহ শতকৰা 80% নম্বৰেৰে মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছে। তেখেত পিৰাকটা ব্ৰাহ্মণ গাঁৱৰ পৰাগ বৰঠাকুৰ আৰু জয়শ্ৰী বৰঠাকুৰৰ সুযোগ্যা কন্যা। এয়া নিৰদা বৰুৱাই তেখেতক সম্বৰ্ধনা জনাইছে। কৃষ্ণ হৰি জনাইছোঁ। এয়া বিদিশা বৰঠাকুৰৰ অনুপস্থিতিত তেখেতৰ পিতৃ প্ৰাঞ্জল বৰঠাকুৰে সম্বৰ্ধনা পত্ৰ গ্ৰহণ কৰাৰ মুহূৰ্ত। বিদিশা বৰঠাকুৰে ষ্টাৰ নম্বৰ লাভ কৰিছে। তেখেতে বিজ্ঞান সমাজ বিজ্ঞান বিষয়ত লেটাৰ নম্বৰ সহ শতকৰা 76.5% নম্বৰ লাভ কৰিছে। মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছে। তেখেত পিৰাকটা ব্ৰাহ্মণ গাঁৱৰ শ্ৰী প্ৰাঞ্জল বৰঠাকুৰ আৰু ৰিংকুমণি বৰঠাকুৰৰ সুযোগ্যা কন্যা। এয়া ৰুণু গগৈয়ে তেখেতৰ পিতৃ প্ৰাঞ্জল বৰঠাকুৰক সম্বৰ্ধনা জনাইছে। অনুৰোধ জনাইছোঁ। এনিকা চাংমাই ইংৰাজী গণিত বিজ্ঞান আৰু সমাজ বিজ্ঞান ভূগোল বিষয়ত লেটাৰ নম্বৰ লাভ কৰিছে আৰু শতকৰা 83% নম্বৰেৰে উত্তীৰ্ণ হৈছে মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা। কৃষ্ণ কৃষ্ণ নম্বৰ লাভ কৰিছে বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ত লেটাৰ সহ শতকৰা 77% নম্বৰ লাভ কৰি
মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছে। এখেতৰ ঘৰ উমাবাৰী আৰু পিতৃ শ্ৰদ্ধাৰ হেমন্ত ভূমিজ আৰু মাতৃ গংগামণি ভূমিজ। শইকীয়াই ষ্টাৰ নম্বৰ লাভ কৰিছে। ইংৰাজী, সমাজ বিজ্ঞান আৰু কম্পিউটাৰত লেটাৰসহ 82% নম্বৰেৰে উত্তীৰ্ণ হৈছে। তেখেতক মই সম্বৰ্ধনা জনাবলৈ বৰ্ণালী বৰুৱা এগৰাকীক সেৱা কৰিছোঁ। অৱশ্য নম্বৰ লাভ কৰা আজি উপস্থিত কৃতি ছাত্ৰজন হ'ল ভাগ্যদীপ শইকীয়া। অকণমান আগলৈ উঠি আহক আৰু এই ভাগ্যদীপ শইকীয়াক অতুল ফুকন ছাৰে নগদ ধনসহ বঁটা প্ৰদান কৰিব। ইয়াতো 1000 টকা দিয়া হৈছে। নহয় তেওঁ পিঠিটো দিয়ে আকৌ এফালেহে মুখ কৰি 94 অসমীয়াত 94 নম্বৰ পাইছে। সেৱা আগবঢ়াই তাৰ কাৰণে অনিমাগৰাকীয়ে কিছু অৰিহণা দিয়ে। এয়া ঠিক বঁটা বুলিও ক'ব নোৱাৰি। গোবিন আৰু নিয়লা দুয়োকে মই আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। নামঘৰীয়া গোবিন বৰুৱা আৰু নিয়লা বৰুৱা দুয়োকে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ভগৱানে বৰশক্তি দিয়ক, এয়া আমি আশা কৰিছোঁ। নামঘৰ পৰিচালনা কৰাৰ কৃতিত্ব চিন স্বৰূপে তেখেতসকললৈ প্ৰতি আগবঢ়োৱা সন্মান। আমাৰ বঁটা প্ৰদান শেষ হৈছে। এতিয়া বিশিষ্ট অতিথিৰ ভাষণ আছে। ইয়াত আছিলে ডক্টৰ ৰাফেল শইকীয়া। ৰাফেল শইকীয়া অনুপস্থিত, গতিকে কাৰণত উপস্থিত থাকিব নোৱাৰোঁ বুলি আমাক জনাইছে। আমি এইখিনিতে আমাৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক সৰ্বোচ্চ নম্বৰ পোৱা কংকনা শইকীয়া আৰু অংকিতা কোঁৱৰক 1 মিনিটকৈ মই আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। ইতিমধ্যে কৃতি ছাত্ৰ ছাত্ৰীসকলৰ সম্বৰ্ধনা অনুষ্ঠান প্ৰায় সমাপ্তিৰ পথত। আমি এই কৃতি ছাত্ৰ ছাত্ৰীসকলক অন্ততঃ অকণমান সময়ৰ কাৰণে অন্তৰংগভাৱে আমি তেখেতৰ লগত আলাপ কৰিব বিচাৰিছোঁ। কৃষ্ণ, অকণমান পৰিচয়টো দিবা। নমস্কাৰ, মোৰ নাম শ্ৰী কংকনা শইকীয়া। হয়। মই এবাৰ 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যনসহ মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছোঁ। উচ্চ মাধ্যমিকত অকণ পাৰ্চেণ্টেজটো? মই 87% নম্বৰেৰে উত্তীৰ্ণ হৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী অংকিতা কোঁৱৰ। মই যোৰহাট বহুমুখী বালিকা বিদ্যালয়ৰ পৰা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ। নিশ্চয়, তুমি এটা সুন্দৰ ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। আমি ইতিমধ্যে গম পাইছোঁ। অকণমান এই ৰিজাল্টৰ আঁৰত কেনেদৰে আগবাঢ়িছিলা অকণমান ৰাইজৰ জ্ঞাত তাতে অকণমান কোৱা চমুকৈ। ইংৰাজী টিউশ্যন হৈছিল, ছাৰ বাইদেউসকলেও সহায় কৰিছিলে। আচ্ছা, এই টিউশ্যন লোৱাটো যিটো প্ৰক্ৰিয়া বৰ্তমান আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত ছাত্ৰ অন্তৰ্নিহিত হৈ আছে, গতিকে এনেকৈ ভাবা নেকি যে এটা সুন্দৰ ৰিজাল্ট কৰিবলৈ যে টিউশ্যনটো একান্ত প্ৰয়োজন বুলি ভাবা নেকি? নহয়, টিউশ্যনৰ সুন্দৰ ৰিজাল্ট কৰিবলৈ টিউশ্যনৰ সিমান প্ৰয়োজন নহয়। টিউশ্যন প্ৰয়োজন নহয়। শিক্ষিত আৰু স্বাক্ষৰ এই দুটাৰ বিষয়ে অকণমান তুমি ক'বা নেকি যে স্বাক্ষৰ আৰু শিক্ষিতৰ মাজত কিবা পাৰ্থক্য বুজি পোৱা নে নোপোৱা বাৰু? অকণমান কোৱাচোন। তোমালোক এতিয়া শিক্ষিত হিচাপ মতে তোমালোক এতিয়া ভৱিষ্যতৰ নাগৰিকৰ দিশে আগবাঢ়িছা। তোমালোকৰ কান্ধতেই আমাৰ গোটেই দেশখন এতিয়া মানে দেশখনে বাট চাই থাকিব পৰৱৰ্তী সময়ত। তোমালোকৰ নিচিনা আজি যিখিনি যুৱ প্ৰজন্ম, এই যুৱ প্ৰজন্মসকলৰ কান্ধত বৰ্তমান দেশ পৰিচালনা কৰিবৰ কাৰণে এতিয়া আমি আশাৰে বাট চাই ৰ'ম। এই ক্ষেত্ৰত ভৱিষ্যতৰ এজন সুনাগৰিক হিচাপে তুমি নিজকে কেনেদৰে আগবঢ়াই নিম বুলি ভাবিছা? সমাজৰ সকলো দিশৰে সহায় সহযোগ আগবঢ়াই
মই ধন্যবাদ থাকিল তোমালৈ। মই তোমাক ধন্যবাদ দিলোঁ। এই ক্ষেত্ৰত মই ব্যক্তিগতভাৱে যিসকল ছাত্ৰ ছাত্ৰী আজি আছে তেখেতসকলৰ সাক্ষাৎকাৰ ল'ব বিচৰা নাই, কাৰণ এটা সাক্ষাৎকাৰ বুলি ক'লে যেনে হ'লেও বুকুখন দুৰু দুৰুকৈ কঁপে, আমাৰো কঁপিছিল। গতিকে মই জয় জয়তী আজি ইয়াত অংশগ্ৰহণ কৰা সমূহ কৃতি ছাত্ৰ ছাত্ৰীসকলক আমাৰ পিৰাকটা বৰনামঘৰৰ সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। যিখন কৰিছে প্ৰধানকৈ বৰ্তমান সমস্যা হৈছে যুৱক যুৱতীসকলৰ মাজত ড্ৰাগছ আসক্ত আৰু গুটখা সেৱন। আমাৰ ঋষিমুনিয়ে কৈ গৈছিলে যে এটা কথা, ঋণংকিতা ঘৃতং পিয়েত, মানে তুমি ধাৰ কৰি হ'লেও ঘিউ খাবা, সেইটো আছিলে। কিন্তু এতিয়া দেখা গৈছে বেছিভাগ যুৱক যুৱতীৰ মাজত ঋণংকিতা গুটখা পিয়েত, এইটোৱে চলা দেখা গৈছে। মই কোৱা নাই আকৌ আজি উপস্থিতসকলে আমাৰ গুটখা সেৱন কৰে, এটা অতি মাৰাত্মক ব্যাধি হিচাপে পৰিগণিত হৈছে। বিষয়টো নামঘৰৰ ভিতৰত নহয় যদিও যিহেতু যুৱক যুৱতীসকল ইয়াত উপস্থিত আছে, গতিকে আজি উপস্থিত যুৱক যুৱতীসকলৰ মাধ্যমেৰে মই আজি সমাজৰ কাৰণে এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে গুটখামুক্ত এখন সমাজ আমাৰ যুৱ যুৱতীসকলে আজি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। তথাপিতো আমি তোমালোকৰ মাধ্যমেৰে যিহেতু তেখেতে কৈছে যে তোমালোক কীৰ্তিমানসকলৰ মাধ্যমেৰে সমাজৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে, এটা সুন্দৰ বাৰ্তা। গুটখামুক্ত এখন সমাজ, গুটখামুক্ত পিৰাকটা বা ড্ৰাগছমুক্ত পিৰাকটা যদি কৰিব পাৰোঁ, আমি ক'ব নোৱাৰোঁ আমাৰ মাজতো হয়তো এই পিৰাকটাত কোনোবা এটা কোণত হয়তো কোনোবা এজন ছাত্ৰ বা ছাত্ৰীয়ে ড্ৰাগছ বা গুটখা সেৱন কৰি থাকিব পাৰে। গতিকে আমি সকলোৱে সংকল্পবদ্ধ হ'ব বিচাৰোঁ। আমি কৰিছে বুলি কোৱা নাই আকৌ, এইসকল নাই কৰা, আমি ধৰিছোঁ নাই কৰা। আমি দেখি আছোঁ নগাঁও হওক বা যোৰহাটৰ বিভিন্ন চহৰৰ গলিয়ে গলিয়ে তেনেকুৱা ছাত্ৰ ছাত্ৰী দেখিছোঁ, আৰু বহু ছাত্ৰই তোমালোকৰ বয়সৰ বহু ছাত্ৰই মৃত্যুমুখতো পৰিছে। গতিকে তোমালোকৰ জৰিয়তে আমি সমাজৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীলৈ আহ্বান জনাইছোঁ যাতে আমি গুটখামুক্তভাৱে আৰু ড্ৰাগছমুক্তভাৱে তথা মাদক দ্ৰব্য পৰিহাৰ কৰি এখন সুন্দৰ সমাজ, সুন্দৰ পিৰাকটা আমি ভৱিষ্যত প্ৰজন্মৰ বাবে আৰু নিজৰ বাবে যাতে গঢ়ি থৈ যাওঁ। কৃষ্ণ। ধন্যবাদ। আজি আমি অভিনন্দন অনুষ্ঠানৰ সভাপতিকে মঞ্চত উপবিষ্ট বিশিষ্ট অতিথিসকল আৰু বিশেষকৈ মোৰ অতি মৰমৰ চেনেহৰ ক্ৰীড়া অনুষ্ঠান সমাপ্তিৰ পথত সভাপতিৰ মন্তব্য চলি আছে। আমি জয়যুক্ত হোৱা ছাত্ৰ ছাত্ৰীসকল জয়যুক্ত হৈছোঁ বুলি মই এইকাৰণে কৈছোঁ, আজিৰ দিনত যেতিয়া আমি তোমালোকক অভিনন্দন ক'ব বিচাৰিছোঁ যে 1982 চনত এমাহ বৰনামঘৰ আসনভাগ বৰনামঘৰ ভাগ প্ৰতিষ্ঠা কৰা উচিত। যিসকল ক্ৰোধা ব্যক্তিৰ চেষ্টা এই বৰনামঘৰ ভাগেঘাট ঠিক ল'লে, সেইসকলক মই প্ৰথমতে সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ, তেখেতসকলক মই কৰিছোঁ। আৰু ইতিমধ্যে তেখেতসকল আমাৰ মাজত প্ৰায়খিনি মানুহে আজি নোহোৱা হৈ আহিছে। তেখেতসকলৰ আত্মা ধৰি আছে, সেই আত্মা হয়তো আজি আমাক চাইছে যে আপোনাক হ'ব অৱগত কৰিব খুজিছোঁ। তাৰ আগতে আমি আপোনালোকৰ প্ৰসাদ গ্ৰহণ কৰি আছোঁ, খুব নিৰিবিলি পৰিৱেশৰ মাজেদি যাতে প্ৰসাদ গ্ৰহণ কৰে আৰু আমাৰ কথাকেইটা ক'বলৈ আপোনালোকৰ সুবিধা দিয়ে, তাৰ কাৰণে আপোনালোকক আমি বিনামূলীয়াকৈ অনুৰোধ জনাইছোঁ। যাই কি নহওক, আজি এই পবিত্ৰ অনুষ্ঠানটি আমি অতিশয় আনন্দিত হৈছোঁ। 22গৰাকীকৈ ছাত্ৰ ছাত্ৰীক আমি অভিনন্দন জনাবলৈ পাই। আমি কৈছে যে অকল আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিলে শিক্ষা গ্ৰহণ কৰা নুবুজায়, সেইকাৰণে মাজে মাজে কেইটা সাঁথৰো প্ৰয়োজন হ'ব বুলি ভাবিছোঁ। সেইকাৰণে মই ছাত্ৰ ছাত্ৰীসকলক এটা সাঁথৰ ক'ব বিচাৰিছোঁ। আশাটোৰ ওপৰতো পৰন্ত হ'বলগীয়া মই আজি অভিনন্দন কৰা ছাত্ৰ ছাত্ৰীসকলক বেছি কৈছোঁ যে এজোপা গছৰ সাঁথৰটো এনেকুৱা আছিল, এজোপা গছৰ ধৰ্মধ্বজা অৱতৰণেৰে আজিৰ অনুষ্ঠানৰ সমাপ্তিৰ পথত অগ্ৰসৰ হৈছে। আজি অন্তিম দিন আমি অভাৱনে ধৰ্মধ্বজা পৰা নতুন কৰা হৈছিলে, এতিয়া পুনৰ আমি অৱতৰণ কৰিবলৈ লৈছোঁ। এইখিনি কৰিবলৈ যাওঁতে অনেকখিনি বিপাদী হ'ব পাৰে বা হয়তো দুখখিনি নিৰ্মূল
এয়া ভকত বিদায় মুহূৰ্ত অনুষ্ঠান সমাপ্তিৰ পথত।